নমস্কাৰ সকলোকে আৰু আসলতে ক'ব গ'লে আজি বহু পুৰণা সপোন এটা বাস্তৱত ৰূপ হ'বলৈ গৈ আছে আৰু আপোনালোকৰ আগত এবছৰ দুবছৰ আগতে এটা ভিডিঅ' দিছিলোঁ মই মেটেৰিয়েলক লৈ পেলাই দেখা পাইছে আসলতে এতিয়া কিন্তু মই মানে বিদেশত নাই বা বেলেগ ষ্টেটত নাই মই অসমতে আছোঁ আৰু বহুত ডাঙৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে আপুনি যদি ঘৰ বনাই আছে বা ঘৰ বনাম বুলি ভাবি আছে আমাৰ পৰা বনাওক বা নবনাওক বহুত ডাঙৰ বিশেষ কিবা এটা হ'বলৈ গৈ আছে এসপ্তাহ 10 দিন বা 1-1.5 মাহৰ ভিতৰত আপোনালোকে হয়তো ৰিজাল্ট পাব এই ধৰণে গোটেই অসমতে আমাৰ বিভিন্ন প্ৰান্তত বিভিন্ন জেগাত প্ৰত্যেকটো মেটেৰিয়েল ষ্টক হৈ আছে মানে কনষ্ট্ৰাকশ্যনৰ A to Z মেটেৰিয়েল টাইলছ হওক চেনিটাৰী হওক বা এইফালে আপোনালোকে দেখা পাইছে লোভাৰ্ছ পলিগ্ৰেনাইট মানে ইয়াতে অলৰেডি এটা মানে ডেইলি আমাৰ 5ৰ পৰা 10খন গাড়ী বিভিন্ন ষ্টেটৰ পৰা আহি আছে তো এই ধৰণে মেটেৰিয়েলবোৰ ষ্টক হৈ আছে আৰু ইফালে ৰ'দো আনলোড হৈ আছে তো ক'ব গ'লে আচলতে এটা বিৰাট ডাঙৰ সপোন আছিল যে অসমৰ ৰাইজক বেষ্ট প্ৰাইজত কমতছে কমত কি ধৰণে মেটেৰিয়েল বা সামগ্ৰী মানে প্ৰদান কৰিব পাৰোঁ এই ধৰণে ইয়াতে আপোনালোকে দেখিছে মেটেৰিয়েলবোৰ ষ্টক হৈ আছে আৰু এনেকুৱা আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এতিয়া বহুত ঠাইত অলৰেডি ষ্টক হৈ আছে খুব সোনকালে অসমৰ ৰাইজে ভাল এটা আশা কৰিব পাৰে আমাৰ ফালৰ পৰা আমি কিবা এটা বিশেষ কৰিবলৈ গৈ আছোঁ ইয়াতো দেখা পাইছে ৰাতি এতিয়া প্ৰায় 11:22 হৈছে এতিয়াও আহি আমাৰ দুখন গাড়ী সোমাইছে গোটেই এখন গাড়ীত প্ৰায় 42 টন ৰড তো ইফালে এখন অলৰেডি আৰু ৰাস্তাটো আমাৰ ৰখি আছে গতিকে গোটেই অসমৰ ৰাইজক লৈ পেলাই এটা মই বেলেগ এটা সপোন দেখি আছিলোঁ যে যিসকল মধ্যবিত্ত লোক আছে তেওঁলোকে মানে যিটো 40 লাখ টকা ঘৰ এখন মই কেনেকৈ 30 লাখলৈ নিব পাৰোঁ কেনেকৈ কমছে কম প্ৰাইচত মই মানুহক দি পেলাই বেষ্টত ঘৰখন বনাই তেওঁলোকক দিব পাৰোঁ বা আমাৰ পৰা নবনালেও যাতে মানুহজনে কম খৰচত ঘৰখন চিপ প্ৰাইচত যাতে বস্তুটো কিনি পেলাই ঘৰখন বনাব পাৰে তো সেইখিনিয়ে সপোন দেখি আছিলোঁ আজি সেইখিনি বাস্তৱত প্ৰতিফলিত হ'বলৈ গৈ আছে আৰু আশা কৰোঁ ইয়াত মোৰ বহুত বাধা বিঘিনি আহিব পাৰে কাৰণ এবছৰ 1.5 বছৰৰ পৰা যুঁজি আজি এনেকৈ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাধা বিঘিনি বহুত আহিব পাৰে আৰু আশা কৰোঁ অসমৰ ৰাইজ মোৰ সদায় সমৰ্থনত থাকিব আৰু যিহেতু ভাল চিন্তা কৰি পেলাই ভাল ভাবি আগবাঢ়িছোঁ এই ধৰণে কাম কৰিম বুলি আপোনালোকৰে সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ আৰু গোটেই অসমতে এই মেটেৰিয়েল ছেক্টৰটোত প্ৰায় আমি 4,000 মানুহ ল'বলৈ গৈ আছোঁ নতুন আমাৰ উঠি অহা নৱপ্ৰজন্ম বিশেষকৈ ডেকা ল'ৰা হওক গাভৰু ছোৱালী হওক প্ৰত্যেককে আমি ল'বলৈ গৈ আছোঁ তো খুব সোনকালে এটা বেলেগ ৰূপত পাব আমাক আৰু খুব সোনকালে এটা ভাল খবৰ আপোনালোকলৈ আনি আছোঁ ধন্যবাদ আশীৰ্বাদ কৰিব আৰু সদায় আপোনালোকে আমাৰ লগত থাকিব বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় অসম।